শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি বিষয়টো এনেকুৱা যে আপোনালোকে সকলোৱে অৱগত যে অসমত গোটেই অসম জুৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা উচ্ছেদ অভিযান চলি আছে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে। গতিকে সেইটোত আমি লাচিত থানা অসম ধলগিৰিৰ তৰফৰ পৰা আন্তৰিকতাৰে সমৰ্থন জনাইছোঁ আৰু আদৰণিও জনাইছোঁ ৰাজ্য চৰকাৰক। কিন্তু কথা হ'ল, আমাৰ যিখন জিলা কামৰূপ জিলাত কিন্তু ঠিক তেনেদৰে এতিয়ালৈকে উচ্ছেদ অভিযান ক'তো চলা নাই। এইটো কিন্তু খুব পৰিতাপৰ কথা। ইতিমধ্যে বিভিন্ন দল সংগঠনে দাবী জনাই আহিছে যে অবৈধ বেদখলবিলাক উচ্ছেদ হ'ব লাগে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে। তৎসত্ত্বেও কিন্তু আমাৰ কামৰূপ জিলা প্ৰশাসন তথা আমাৰ হাজো ৰাজহ চক্ৰ বিষয়াগৰাকীও এই ক্ষেত্ৰত মৌন হৈ আছে। তেওঁলোকৰ ওচৰত গ'লে খালি কয় যে আমি জাননী ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। সেইটো আচলতে এটা ৰাইজক আভুৱা কৰা কথা, জাননী প্ৰেৰণ কৰাটো। কাম কেতিয়া হ'ব? উচ্ছেদ কেতিয়া হ'ব? আমি কামৰূপ জিলাৰ উপায়ুক্ত মহোদয় গৰাকীক আৰু হাজোৰ যিগৰাকী চক্ৰ বিষয়া আছে, আমি তেওঁলোকক সুধিব বিচাৰিছোঁ, কাম কেতিয়া হ'ব? হাজোত কেতিয়া উচ্ছেদ হ'ব? ইতিমধ্যে আমাৰ বৰমগৈ পাহাৰখন সন্দেহযুক্ত বাংলাদেশে ঘেৰি পেলাইছে আৰু সেই ক্ষেত্ৰত আমি হাজোৰ যিজন বন বিষয়া আছে তেখেতকো আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে হয়তো বহুত টকাৰ খেলি মেলি বা বহুত টকা কাৰোবাৰ পৰা লৈ এই উচ্ছেদবিলাক কৰা নাই কিজানি। আমাৰ সন্দেহ হৈছে কি কাৰণত উচ্ছেদ হোৱা নাই হাজোত। বহুদিন ধৰি দাবী জনাই আজি আমাৰ দোকানীয়া গোচৰণীয়া পথাৰ ৰিজাৰ্ভ বা গনমৌ ৰিজাৰ্ভ, বৰমগৈ পাহাৰ, বিভিন্ন ঠাইৰ উচ্ছেদৰ কাৰণে আজি ২-৩ বছৰৰ পৰা ২-৩ বছৰৰ আগৰ পৰা হেঁচা দি আহিছে প্ৰশাসনক। কিন্তু আমাৰ হাজো বা কামৰূপ জিলাত কোনো অগ্ৰগতি লাভ কৰা নাই উচ্ছেদ অভিযানৰ। গতিকে সেয়েহে আমি কামৰূপ জিলা প্ৰশাসনক, উপায়ুক্ত মহোদয়ক আৰু হাজোৰ চক্ৰ বিষয়াগৰাকীক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ, যদি আপোনালোকে 7 দিনৰ ভিতৰত যদি হাজোত এই বৰমগৈ পাহাৰত বা দোকানীয়া ৰিজাৰ্ভত যদি উচ্ছেদ অভিযান নচলায়, তেতিয়াহ'লে আমি লাচিত থানা অসম ধলগিৰিৰ তৰফৰ পৰা ৰাইজৰ সহযোগত আমি তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ জাতি ইতিমধ্যে নিজৰ মাটিতেই নিশ্চিন্ন হৈ গৈছে। জাতিটো আপোনালোকে গম পায়, এতিয়া বৰ্তমান ৰাজ্য চৰকাৰৰ পৰা মাত্ৰ 1,29,000 বিঘা মাটি উদ্ধাৰ হৈছে, উচ্ছেদ কৰিছে তেওঁলোকে, আৰু 25 লাখ বিঘা আছেই উচ্ছেদ কৰিবৰ কাৰণে। কেতিয়া হ'ব? যদি এই উপায়ুক্তবিলাকে যদি বহি থাকে, চক্ৰ বিষয়াবিলাকে যদি হাত খামতি বহি থাকে, কেতিয়া উচ্ছেদ হ'ব? আমি তেওঁলোকক এইটোৱে বুজিম যে আচলতে তেওঁলোকো আচলতে জাতিৰ শত্ৰু। যদি ৰাজ্য চৰকাৰৰ যদি তেওঁলোকে নিৰ্দেশ অৱমাননা কৰি যদি বহি থাকে, তেওঁলোকক আমি জাতিৰ শত্ৰু বুলি ক'ম। গতিকে আমি উচ্ছেদৰ ক্ষেত্ৰত প্ৰবল দাবী জনাইছোঁ আমাৰ হাজোৰ চক্ৰ বিষয়াগৰাকীক মুঠৰ ওপৰত। কাৰণ তেওঁ কি কাৰণত জাননী প্ৰেৰণ কৰা বুলি কৈয়ে দায় সামৰি আছে। গতিকে আমি অনতিপলমে আমি ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম, যদি 7 দিনৰ ভিতৰত যদি উচ্ছেদ অভিযান হাজোত আৰম্ভ নকৰে। নহয়, হাজোৰ চক্ৰ বিষয়া গৰাকীয়ে একদম এই বিষয়টোত, উচ্ছেদৰ বিষয়টোত তেওঁ একেবাৰে হুকা পিছলা মাৰি আছে। আমিও ভাবিবলৈ বাধ্য হ'ম তেওঁ মুছলমান কাৰণে উচ্ছেদ অভিযানটো চলোৱা নাই নেকি হাজোত। আমিও কিন্তু ভাবিবলৈ বাধ্য হ'ম এই বিষয়টো। আমি এতিয়া অসমত মুছলমান শব্দটো ব্যৱহাৰ কৰি আমি খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানক আমি একাকাৰ কৰিব খোজা নাই। কাৰণ খিলঞ্জীয়া মুছলমান অসমীয়া জাতিৰ মুদ্ৰাটোৰ ইপিঠি সিপিঠি। খিলঞ্জীয়া মুছলমান নহ'লেও অসমীয়া জাতিটো পূৰ্ণাংগ নাপায়, আৰু খিলঞ্জীয়া হিন্দু নহ'লেও অসমত পূৰ্ণাংগ নাপায়। গতিকে আমি তেখেতক ঘূৰি আমি ভাবিবলৈ বাধ্য হ'ম যে কি কাৰণ উচ্ছেদ হোৱা নাই। বন বিষয়ক আমি আঙুলিয়াই তাৰ কথা কৈছোঁ, কিয় আপুনি বহি আছে, আপোনাৰ মাটিত বহি আছে বাংলাদেশী মিয়া। গতিকে আমি আহ্বান জনাইছোঁ, ইমান আমি বিতৰ্কত নাযাওঁ, ইমান আমি অসমখন উত্তপ্ত পৰিস্থিতি আমি সৃষ্টি নকৰোঁ। গতিকে যি নিৰ্দেশনা আছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা, সেই নিৰ্দেশনাবোৰ এই চক্ৰ বিষয়া, এই জিলাৰ উপায়ুক্তবিলাকে আৰু এই বন বিষয়াবিলাকে কাৰ্যকাৰী কৰক এই নিৰ্দেশনাবোৰ। নাই, উচ্ছেদ সময়ত চলে
কিন্তু সেই একেখিনি মানুহে এই একেখিনি নাই এই কথাটো এনেকুৱা দোকানীয়ে ৰিজাৰ্ভ মানে যিটো গ্ৰেজিং ৰিজাৰ্ভ আছে আৱেগ সৃষ্টিৰ কাৰণে নহয় আচলতে ইয়াত আচলতে চক্ৰ বিষয়া কাৰ্যৰ লগত তাৰমানে বৃহৎ অংকৰ তাৰমানে টকা পইচাৰ লেনদেন চলি আছে সেইকাৰণে দোকানীয়া ৰিজাৰ্ভৰ তাৰমানে এটা সঠিক এতিয়ালৈকে ফাইনেলি মানে মীমাংসা হোৱা নাই গতিকে আমাৰ হাজো সমষ্টিৰ উচ্ছেদ অভিযানৰ যিটো খেলা চলি আছে তাত নিশ্চয়কৈ তাৰমানে টকা পইচাৰ খেলা চলি আছে সেইকাৰণে তাৰমানে উচ্ছেদ অভিযানত হাত দিব পৰা নাই নাই এইটো মানে কথাটো আমি আচলতে এই বিষয়টোত আমাৰো বেয়া লাগিছে কাৰণ খিলঞ্জীয়া মুছলমান এগৰাকীক সেনেকে মানে চৰ্চা কৰাটো কিন্তু তেওঁৰো চাগে কৰবাত ভুল আছে মানুহজনৰ আৰু মানে যিটো হিন্দু সংগঠন বুলি কৈ আছে তেওঁলোকেতো ইমান সাহ নকৰে যদি ভুল নাথাকে তথাপিও আমি আহ্বান জনাইছো হিন্দু সংগঠনৰ ল'ৰাবিলাকক ভৱিষ্যতে যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় কাৰণ খিলঞ্জীয়া মুছলমানসকল অসমত বহু অসমৰ সম্প্ৰদায়তকৈ খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব মানে কিছুমান মানে সম্প্ৰদায়তকৈ বহু বছৰ তাৰমানে পুৰণি খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব অসমত গতিকে সেইকাৰণে খিলঞ্জীয়া মুছলমানক অসমত মানে নেশ্চত কৰাটো মানে ইমান সহজ নহয় গতিকে আমি খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু আমি সমিল মিলে থাকিব লাগিব আৰু এটা কথা নিশ্চিত যি অসমত কিছুমান বাংলাদেশীৰ দালালে মুছলমান শব্দটো ব্যৱহাৰ কৰি খিলঞ্জীয়া মুছলমান আৰু বাংলাদেশী মুছলমানক তাৰমানে একাকাৰ কৰি পেলাইছে এইটো এটা বৰ পৰিতাপৰ কথা আৰু এটা ধিক্কাৰজনক কথা কাৰণ আজি ইতিমধ্যে আপোনালোকে গম পায় অসম বিধানসভাত এজনো খিলঞ্জীয়া মুছলমানৰ বিধায়ক নাই আৰু যিসকল খিলঞ্জীয়া মুছলমানে বাংলাদেশীৰ হৈ ওকালতি কৰি আছে ভূমি বেদখলৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে তেওঁলোককো আমি ধিক্কাৰ জনাইছো যি তোমালোক আচলতে কাপুৰুষ কাৰণ তোমালোকৰ এজন খিলঞ্জীয়া বিধায়ক অসম বিধানসভাত নাই তৎসত্ত্বেও তোমালোকে বাংলাদেশীৰ হৈ ওকালতি কৰি আছা বদন বৰফুকন নহয় আৰু বহুত মানে উপনামেৰে সিহঁতক নামকৰণ কৰিব পাৰি সিহঁত আচলতে সেইবিলাকে যিবিলাকে এই বেদখলৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে যিবিলাকে বাংলাদেশীৰ হৈ ওকালতি কৰি আছে তেওঁলোকে আচলতে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শ তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে জিন্না সাদুল্লাহ ভাসানীৰ আদৰ্শ গ্ৰহণ কৰিছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত